তো আজি মই আপোনালোকক দেখুৱাম যে আজিৰ তাৰিখত ৰিজাল্টটো দিবনে নাই। চ' হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আপোনালোকৰ যিটো হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট হয়, ৰিজাল্টটো মানে 9 তাৰিখৰ ভিতৰত মুকলি হ'ব বুলি মই আপোনালোকক এটা ভিডিঅ' বনাইছিলোঁ। চ' বহুতে হয়তো মোক কমেণ্ট কৰিছিলে যে সেই তাৰিখৰ ৰিজাল্টটো কেনেকৈ দিব বুলি আপুনি গম পায় বুলি। চ' মই আপোনালোকক আজি লাইভ প্ৰুফ দেখুৱাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চালেহে আপোনালোকে জানিব পাৰিব আপোনালোকৰ যেটো ৰিজাল্ট হয়, ৰিজাল্ট ডেটটো আজি দিবনে নাই। চ' আপোনালোকে অফিচিয়েল ৱেবছাইটটো হয়তো আপোনালোকে পোৱা নাই। চ' আপোনালোকক মই ডাইৰেক্ট গৈ আপোনালোকক দেখুৱাই আছোঁ। চ' ভিউৱাৰ্ছ, আজি মই আপোনালোকক ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত লৈ আহিছোঁ। আপোনালোকেও ইয়াতে ডাইৰেক্ট আহিব পাৰিব। assamcareer.com-ত আহিলে আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট হয়, অফিচিয়েল ৱেবছাইটত আপোনালোকে এনেকুৱা AHSEC ৰিজাল্ট 2024 বুলি আহিব। ইয়াতে আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব। আপোনালোকৰ যিটো ৰিজাল্ট ডেট হয় সেইটো আপোনালোকৰ ইয়াতে শ্ব' কৰিব, ঠিক আছে। চ' 9th May 2024 at 9 AM। চ' বহুতে মোক কৈ আছিলে যে আজিৰ যিটো নিউজ হয় ফেক হয়। চ' আপোনালোকে নিজেই চাব পাৰিব, এইটো অফিচিয়েল ৱেবছাইট হয়। ইয়াতে কোনো ধৰণৰ ফেক মানে প্ৰচাৰ নকৰে, ঠিক আছে। আজিৰ ৰিজাল্টটো আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ আণ্ডাৰত যিটো অলৰেডি ছাকচেছফুল কমপ্লিট, ইয়াতে হেজ অলৰেডি ছাকচেছফুল কমপ্লিট দি এছ ফাইনেল অৰ ছেকেণ্ড ইয়াৰ এক্সামিনেশ্যন বুলি কৈছে, ঠিক আছে। যিটো আপোনালোকৰ এক্সামটো সেইটো মানে কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকৰ যিটো ৰিজাল্ট হয়, ৰিজাল্টটো মানে আজিৰ ঠিক 9 বজাৰ লগে লগে আপোনালোকৰ কিমান ষ্টুডেণ্ট আছে আপোনালোকক দেখুৱাই আছোঁ। 2,80,216 জন ষ্টুডেণ্ট, ঠিক আছে টোটেল। আৰু ইয়াতে মানে মেল আৰু ফিমেলৰ ভাগ কৰি দিয়া আছে। মেলৰ আছে আপোনাৰ 1,37,484 আৰু ফেমিলি কেণ্ডিডেটৰ আছে 1,42,732, ঠিক আছে। তো আজি আপোনালোকৰ যিটো ৰিজাল্ট ডেট হয় 9 May 2024 at 9 AM, ঠিক আছে। চ' 9টা বজাৰ লগে লগে আপোনালোকৰ যিটো ৰিজাল্ট হয়, ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। চ' ক'ত চেক কৰিব পাৰিব আপোনালোকে আপোনালোকৰ ৰিজাল্টটো, কোনটো ৱেবছাইট দিব, ঠিক আছে। চ' এইটো ৱেবছাইটতে আপোনালোকে চাব পাৰিব নেকি? চ' নহয়, আপোনালোকে এক কাম কৰিব, স্ক্ৰল কৰিব, ইয়াতে ৱেবছাইট বুলি আছে ইয়াতে, ঠিক আছে। যিটো আপোনালোকৰ ৰিজাল্ট চেক কৰা হয় সেইটো ৱেবছাইট ইয়াতে আপোনালোকক দিয়া আছে, ঠিক আছে। আৰু ইয়াতে ৰিজাল্টটো নট ডিক্লেয়াৰ বুলি আছে, এতিয়া বৰ্তমান দিয়া নাই। যেতিয়া দিব ডিক্লেয়াৰ হৈ যাব, ঠিক আছে। চ' ইয়াতে আপোনালোকে চেক কৰিব পাৰিব। চ' ইয়াতে আপোনালোকে চাই লওক আপোনালোকৰ যিটো আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ যিটো ৰিজাল্ট হয় 2024, এইটো 9/5/2024 দিয়া আছে, ঠিক আছে। ত' ইয়াতে আপোনালোকে চেক কৰি ল'ব পাৰিব নিজে। আৰু ওপৰত যদি অফিচিয়েল ৱেবছাইটটো ক্লিক নহয়, তেতিয়াহ'লে ইয়াতে আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট হয় এই ৰিজাল্টছৰ কাৰণে সেইটো মুকলি হৈ যাব। ইয়াৰ পিছতে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব আপোনালোকৰ যিটো ৰিজাল্ট চেক কৰাৰ কাৰণে। চ' ইয়াতে আপোনালোকৰ ৰুল আৰু আপোনালোকৰ নং আৰু ইয়াতে এটা কেপচাৰ দিব লাগিব। কেপচাৰটো দিয়াৰ পিছত ছাবমিট মাৰিব। ছাবমিট মৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন মাৰ্কশ্বিট আহিব। ইয়াতে মাৰ্কশ্বিটখনতে আপোনালোকৰ পাছ ফেল ডিভিজন কি পাইছে আপোনালোকে ইয়াতে চেক কৰি ল'ব পাৰিব, ঠিক আছে। এইখন হ'ল ইণ্টাৰনেট কপি হয়, ইণ্টাৰনেটৰ যিটো মানে অফিচিয়েল ৱেবছাইটত আপলোড দিয়া আছে সেই কপিখন ইয়াতে মানে আপলোড দি থৈ দিয়া আছে, ঠিক আছে। চ' আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব।